এদিন মেথামেটিচিয়ানসকলে এ ভেক্টৰৰ পৰা এ ভেক্টৰ মাইনাছ কৰি 0 পালে তেওঁলোকে ভাবিলে যে এটো 0 হ'ব নে 0 ভেক্টৰ হ'ব তাৰ কাৰণে তেওঁলোকে আলোচনা কৰিলে এনে ধৰণে তেওঁলোকে দুটা বেলেগ বেলেগ ভেক্টৰ ললে a আৰু b ইহতক প্লাস কৰিলে প্লাস কৰাৰ পিছত তেওঁলোকে এটা নতুন ভেক্টৰ পালে ঠিক তেনেদৰে তেওঁলোকে মাইনাস কৰিলে মাইনাস কৰিও নতুন ভেক্টৰ এটা পালে ঠিক তেনেকৈ তেওঁলোকে ভেক্টৰ দুটা মাল্টিপ্লাই কৰিলে মাল্টিপ্লাই কৰাৰ পিছতো কি পালে তেওঁলোকে নতুন ভেক্টৰে পালে তেওঁলোকে কি কৰিছে ভেক্টৰ a আৰু ভেক্টৰ a প্লাস কৰি চাইছে আৰু নতুন ভেক্টৰে পালে এটা তেওঁলোকে কি কৰিছে 0 ৰ লগত a ভেক্টৰ প্লাস কৰি চাইছে তো ভেক্টৰ a পালে ভেক্টৰ a ৰ পৰা 0 মাইনাস কৰিছে ভেক্টৰ পাইছে তেন্তে তেওঁলোকে a ভেক্টৰৰ পৰা a ভেক্টৰ মাইনাস কৰিলে 0 কিয় পাব বুলি কৈছে তেওঁলোকে কনক্লুজনত আহিছে যে যদি a ভেক্টৰৰ পৰা a ভেক্টৰ মাইনাস কৰো তেতিয়া 0 ভেক্টৰ হ'ব যদি আমি 0 লিখো তেতিয়া ই ম্যাথমেটিক্যালি ৰং হ'ব ম্যাথমেটিক্যালি কাৰেক্ট হ'ব কাৰণে 0 ফ্যাক্টৰ লিখিব লাগিব বুজি পাইছা থ্যাংক ইউ